নিপকো কপিলী জলবিদ্যুৎ প্ৰকল্পত অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী আজিৰ পৰা অনশনত বহিছে অস্থায়ী কৰ্মচাৰীসকল বুধবাৰে নিপকোৰ বিষয়ববীয়াৰ সৈতে আলোচনাত বহিছিল কৰ্মচাৰীসকলক সকলো সমস্যা সমাধানৰ আশ্বাস দিছিল কৰ্তৃপক্ষই এই আশ্বাসৰ পিছতো কৰ্মচাৰীসকলক সাক্ষাৎ নকৰিলে মহাপ্ৰবন্ধকে সাক্ষাৎ নকৰাৰ বাবে ক্ষুব্ধ হৈ পৰিছে কৰ্মচাৰীসকল কৰ্মবিৰতিৰ লগতে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী কৰ্মচাৰীৰ প্ৰতিবাদৰ বাবে বিজুলী শক্তি উৎপাদন হ্ৰাস হোৱাৰ আশংকা 275 মেগাৱাট বিদ্যুৎ শক্তিৰ উৎপাদন ঘাটি হোৱাৰ আশংকা কৰা হৈছে আৰু এই মুহূৰ্তত প্ৰতিবাদস্থলীৰ পৰা প্ৰতিবাদকাৰীৰ দাবীসমূহৰ বিষয়ে আমাক সবিশেষ জনাব অখিম চৌধুৰীয়ে আজি দ্বিতীয় দিন শ্ৰমিক আন্দোলনৰ আজি দ্বিতীয় দিন নর্থ ইস্টার্ন ইলেকট্রিক্যাল পাওয়ার কর্পোরেশন আর বর্তমানে যে এনটিপিসির অধীনস্থ যে সংগঠন সেই সংগঠনের যে ঠিকাভিত্তিক শ্রমিকসকলক আজি দ্বিতীয় দিন চলি আছে এনেদৰে আন্দোলন গতিকে মই ক্যামেরা পার্সন সোগানে যাই অনুৰোধ কৰিম দেখুৱাবলৈ সমগ্ৰ দৃশ্য কেনেদৰে আন্দোলন চলি আছে তেওঁলোকৰ এনেকে 200ৰো অধিক ঠিকাভিত্তিক শ্ৰমিকৰ এই আন্দোলন তেওঁলোকৰ ন্যায্য দাবী তেওঁলোকৰ লাগে গ্ৰেচুইটি তেওঁলোকৰ লাগে মেডিকেল ফেসিলিটিজ তেওঁলোকৰ লাগে সময় ভিত্তিক একটা নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকৰ দৰমহা লাগে আৰু তেওঁলোকৰ যে এখন বহিষ্কৃত শ্ৰমিক দীপক শাহ নৱনিযুক্তি লাগে গতিকে মই পোনপটীয়াকৈ সংগঠনৰ যি সভাপতি আছে সংগঠনৰ সভাপতি প্ৰদীপ ভূজাইৰ লগত মই কথা পাতিম দাদা আজি আপোনালোকে মানে আজি দ্বিতীয় দিন আপোনালোকৰ কি বিচাৰি আছে আপোনালোকে আজি কি কৰিব বিচাৰিছে এতিয়া কি কৰিব আপোনালোকে सबसे स्टार्टिंग हम लोग का कल से इनडेफिनिट स्ट्राइक किया गया था तो आज का कल इवनिंग को हम लोग का ये एचआर से हम लोग को एक चिट्ठी में कागजात दिया थ्रू हम लोग का मेल में दिया गया था एक रिप्लाई में इन विच हम लोग का जो डिमांड था वो फुलफिल नहीं कर रहा है और वो इसलिए हम लोग आज में ये धरना आप लोग जारी है आज भी हम लोग का ये धरना जो है जब तक हम लोग का एचओपी विद प्रॉपर डेट एंड हम लोग का मांगे पूरे नहीं करने से तो हम लोग ये स्ट्राइक अब चालू रहेगा जब तक एचओपी हम लोग का वो विद मतलब इंडिविजुअल चलता रहे जब तक एचओपी हम लोग को विद प्रॉपर एग्रीमेंट विद सर्टेन डेट फुलफिल नहीं करेगा तब तक हम लोग नहीं मानेगा वो भी एचओपी आके देना है তেওঁলোকৰ দাবী এটাই হয় অখিম চৌধুৰী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো হাই